ডেভেলপমেণ্টটো মানে এতিয়া এনেকুৱা হৈ আছে মানে যদি 2 বছৰ যদি কোনোবা বাহিৰত থাকে আহি কাৰণে গুৱাহাটীটো চিনি নাপাব। ইমান ধুনীয়া ডেভেলপমেণ্ট, ইমান ধুনীয়াকৈ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেখেতৰ যিখিনি প্ৰচেষ্টা, যিখিনি সময় মানে ৰাজ্যৰ কাৰণে দিছে, আমি মানে কৃতজ্ঞ যে এনেকুৱা এটা মুখ্যমন্ত্ৰী পাইছোঁ, যেনেকুৱা প্ৰধানমন্ত্ৰী আমাৰ মোদী ডাঙৰীয়া যেনেকৈ 2-3 ঘণ্টাহে শুৱে, সেনেকুৱা আমাৰো মুখ্যমন্ত্ৰী এনেকৈ 2-3 ঘণ্টা শুৱে আৰু ৰাইজৰ কাৰণে ইমান চিন্তা কৰিছে। এতিয়া মানে আমি ক'ব লগা হোৱা নাই যে এইফালে এইখিনি কৰি দিয়ক, এইফালে কৰি দিয়ক, মানে এতিয়া তেওঁ নিজেই চাইছে, তেওঁ মানে ইমান ধুনীয়াকৈ কৰি আছে কামখিনি, তাৰমানে আমি এতিয়া মানে আৰু ক'ব লগা হোৱা নাই আৰু। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে অতি কম সময়ৰ ভিতৰতে এই যি মহাৰাজ পিঠু উৰণ সেতুখন নিৰ্মাণ কৰি উলিয়ালে আৰু ইয়াৰ দ্বাৰা এই গোটেই অঞ্চল মানে প্ৰায় গুৱাহাটীবাসীৰ যি যান জঁটৰ সমস্যা সেইটো তেখেতে সমাধান কৰিলে। অকল এইখনেই নহয়, বাকী গুৱাহাটীত যিমানখিনি ফ্লাইঅভাৰ উৰণ সেতু বনালে, সেই ফ্লাইঅভাৰৰ দ্বাৰা আমাৰ গোটেই গুৱাহাটীৰ যিটো যান জঁটৰ সমস্যা আছিল সেইটো নিৰ্মম হ'ব বুলি আমি আশাবাদী। আৰু ইয়াৰ দ্বাৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ PWD ডিপাৰ্টমেণ্টক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে যিবিলাক খুঁটা আছে, পিলাৰবিলাকত যি ধৰণৰ আৰ্টবিলাক কৰিছে, ইয়াৰ দ্বাৰা আমাৰ নৱপ্ৰজন্মৰ বহুত কথা তাৰ পৰা শিকিবলগীয়া আছে। আৰু আমাৰ যি সভ্যতা সংস্কৃতি, লগতে এই ব্ৰিজখনৰ যিটো নামাকৰণ, এই নামাকৰণটো অতি সুন্দৰ। কাৰণ মহাৰাজা পিঠুৰ বিষয়ে আমাৰ বহুতে অধ্যয়ন নাই আৰু আমিও বহুত আগতে জনা নাছিলোঁ। যেতিয়া এই ব্ৰিজখনৰ নামাকৰণ মহাৰাজ পিঠু বুলি হ'ব ওলালে, তেতিয়া আমিও অলপ অধ্যয়ন কৰিলোঁ, তেতিয়া গম পালোঁ যে অসমত ইমান পৰাক্ৰমী এজন বীৰ মহাৰাজা পিঠু বুলি আছিলে। আৰু এইটো আমাৰ ইতিহাসত আমি বহুত পোৱা নাছিলোঁ, আমাৰ পঢ়া অধ্যয়ন কৰা কালতো আমি অলপ পোৱা নাছিলোঁ। গতিকে এই চিত্ৰাংকন আৰু নামাকৰণক লৈ বিশেষভাৱে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডেভেলপমেণ্টটো মানে এতিয়া এনেকুৱা হৈ আছে মানে যদি 2 বছৰ যদি কোনোবা বাহিৰত থাকে আহি কাৰণে গুৱাহাটীটো চিনি নাপাব। ইমান ধুনীয়া ডেভেলপমেণ্ট, ইমান ধুনীয়াকৈ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। তেখেতৰ যিখিনি প্ৰচেষ্টা, যিখিনি সময় মানে ৰাজ্যৰ কাৰণে দিছে, আমি মানে কৃতজ্ঞ যে এনেকুৱা এটা মুখ্যমন্ত্ৰী পাইছোঁ, যেনেকুৱা প্ৰধানমন্ত্ৰী আমাৰ মোদী ডাঙৰীয়া যেনেকৈ 2-3 ঘণ্টাহে শুৱে, সেনেকুৱা আমাৰো মুখ্যমন্ত্ৰী এনেকৈ 2-3 ঘণ্টা শুৱে আৰু ৰাইজৰ কাৰণে ইমান চিন্তা কৰিছে। এতিয়া মানে আমি ক'ব লগা হোৱা নাই যে এইফালে এইখিনি কৰি দিয়ক, এইফালে কৰি দিয়ক, মানে এতিয়া তেওঁ নিজেই চাইছে, তেওঁ মানে ইমান ধুনীয়াকৈ কৰি আছে কামখিনি, তাৰমানে আমি এতিয়া মানে আৰু ক'ব লগা হোৱা নাই আৰু। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে অতি কম সময়ৰ ভিতৰতে এই যি মহাৰাজ পিঠু উৰণ সেতুখন নিৰ্মাণ কৰি উলিয়ালে আৰু ইয়াৰ দ্বাৰা এই গোটেই অঞ্চল মানে প্ৰায় গুৱাহাটীবাসীৰ যি যান জঁটৰ সমস্যা সেইটো তেখেতে সমাধান কৰিলে। অকল এইখনেই নহয়, বাকী গুৱাহাটীত যিমানখিনি ফ্লাইঅভাৰ উৰণ সেতু বনালে, সেই ফ্লাইঅভাৰৰ দ্বাৰা আমাৰ গোটেই গুৱাহাটীৰ যিটো যান জঁটৰ সমস্যা আছিল সেইটো নিৰ্মম হ'ব বুলি আমি আশাবাদী। আৰু ইয়াৰ দ্বাৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ PWD ডিপাৰ্টমেণ্টক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে যিবিলাক খুঁটা আছে, পিলাৰবিলাকত যি ধৰণৰ আৰ্টবিলাক কৰিছে, ইয়াৰ দ্বাৰা আমাৰ নৱপ্ৰজন্মৰ বহুত কথা তাৰ পৰা শিকিবলগীয়া আছে। আৰু আমাৰ যি সভ্যতা সংস্কৃতি, লগতে এই ব্ৰিজখনৰ যিটো নামাকৰণ, এই নামাকৰণটো অতি সুন্দৰ। কাৰণ মহাৰাজা পিঠুৰ বিষয়ে আমাৰ বহুতে অধ্যয়ন নাই আৰু আমিও বহুত আগতে জনা নাছিলোঁ। যেতিয়া এই ব্ৰিজখনৰ নামাকৰণ মহাৰাজ পিঠু বুলি হ'ব ওলালে, তেতিয়া আমিও অলপ অধ্যয়ন কৰিলোঁ, তেতিয়া গম পালোঁ যে অসমত ইমান পৰাক্ৰমী এজন বীৰ মহাৰাজা পিঠু বুলি আছিলে। আৰু এইটো আমাৰ ইতিহাসত আমি বহুত পোৱা নাছিলোঁ, আমাৰ পঢ়া অধ্যয়ন কৰা কালতো আমি অলপ পোৱা নাছিলোঁ। গতিকে এই চিত্ৰাংকন আৰু নামাকৰণক লৈ বিশেষভাৱে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ।